শেহতীয়াভাৱে নাগালেণ্ডৰ মন জিলাৰ তিৰুত যি গণহত্যা সংঘটিত কৰিলে সামৰিক বাহিনীৰ দ্বাৰা এই ঘটনাৰ প্ৰতিবাদত আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন যাতে শীঘ্ৰেই প্ৰত্যাহাৰ কৰে তাৰ বাবে দাবী উত্থাপন কৰিছোঁ। আমি আজি প্ৰথম কাৰ্যসূচী লৈছোঁ। আমি ইয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত আমি ধাৰাবাহিকভাৱে ইয়াৰ ওপৰত কাৰ্যসূচী গ্ৰহণ কৰি যাম। আমি চৰকাৰক ইয়াৰ পৰা আহ্বান জনাওঁ যাতে এই আইনখন অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰি আমাৰ এই দাবী যাতে মানি লয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰয়োগ কৰি ৰাখিছে। ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ গণ আন্দোলন ভৱিষ্যতৰ পৰা আগৰ পৰাই কৰি আহিছোঁ। আমি নাগালেণ্ডত যি ঘটনা ঘটি গ'ল তাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু দোষী সেই জোৱানসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ। লগতে এই আইনখনে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিকসকলৰ মানৱ অধিকাৰ ভংগ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। সেয়েহে অতি শীঘ্ৰে এই আইনখন প্ৰত্যাহাৰ কৰিব লাগে।